মই যেনেকৈ কৈছিলোঁ যে মই চেষ্টা কৰিম সৰু তাজমহল দেখাবৰ কাৰণে। আচলতে এয়া কোনো তাজমহল নহয়, আচলতে এয়া এটা দৰগাহ হয়। আপোনালোকে ওপৰত দেখা পাব, ওপৰত লিখা আছে হজৰত মুৰ্তাজা আলী শ্বাহ ছফৱী দৰগাহ শ্বৰীফ। আৰু এয়া সিজুবাৰী যিটো বৰসজাই ইয়াতে উপস্থিত আছে। তো আমি তাতে গৈ পেলাই এবাৰ যিটো আমাৰ দৰগাহ শ্বৰীফ সেইটো আপোনালোকক সম্পূৰ্ণৰূপে দেখাবলৈ চেষ্টা কৰিম। তো তাতে গৈ আমি যদি তেনেকুৱা তাৰে অফিচিয়েল মানুহ লগ পাওঁ তেওঁলোকৰ পৰা জানিবলৈও চেষ্টা কৰিম যে তেওঁলোকৰ আচলতে এই দৰগাহ শ্বৰীফ কেনেকৈ কি হ'ল। তো আমি তাতে গৈ পেলাই আলোচনা কৰোঁ। এয়া হ'ল আমাৰ তাজমহল। তো আচলতে এয়া তাজমহল নহয়, এয়া হ'ল দৰগাহ শ্বৰীফ। আৰু দৰগাহ শ্বৰীফৰ নামটো ইতিমধ্যে মই তাতে কৈ দিছোঁ। আৰু এয়া আচলতে তাজমহলৰ আকাৰত বনোৱা এটা দৰগাহ। আচলতে ইয়াৰ ভিতৰত সোমালে আমি এটা কবৰস্থান দেখা পাম, এটাই কবৰ দেখা পাম চাগে। মই ইমান বেছি নাজানো, যিহেতু আগত ভিতৰত সোমোৱা নাই। মই লকডাউনৰ সময়ত এবাৰ আহিছিলোঁ আৰু সেইটো সময়ত আচলতে বন্ধ আছিলে। তেতিয়া লকডাউনৰ কাৰণে গোটেই অফিচিয়েলছে আৰু গভমেণ্টৰ ফালৰ পৰা এই গোটেই দৰগাহটো বন্ধ ৰাখিছিলে। প্ৰিমাইচেছটো খোলা আছিল যদিও ভিতৰত বন্ধ আছিলে। তেতিয়া মই আহি পেলাই অকণমান চাইছিলোঁ। এই গোটেই যিটো গোটেই ষ্ট্ৰাকচাৰটো তাজমহল লেখীয়া আৰু বিৰাট ধুনীয়াকৈ বনাইছে আচলতে। গোটেই মাৰ্বেল আদি কৰি এইবোৰ গোটেই বস্তু আছে। তো ইয়াক আমি ভিতৰত সোমাবলৈ চেষ্টা কৰিম। তো এয়া ভিতৰত সোমালোঁ। ইয়াতে দেখিছে চাদৰ দি পেলাই গোটেই ঢাকি ৰাখিছে। ইফালে এটা দুটা তিনিটা চাৰিটা আমাৰ মূল দুৱাৰ, চাৰিটা মূল দুৱাৰ আছে। আৰু গোটেই ষ্ট্ৰাকচাৰটোৰ ভিতৰত ধুনীয়া। আৰু ইফালে যিবোৰ ষ্ট্ৰাকচাৰ গোটেই অপেন ষ্ট্ৰাকচাৰ, এনেকুৱাকৈ ভেণ্টিলেশ্যনছ আছে। আৰু ইয়াতে মানুহ আহি পেলাই ইয়াতে মানুহৰ যিবোৰ মান্নাত থাকে সেই মান্নাতবোৰ ইয়াতে তেওঁলোকে মান্নাতবোৰ খোজে। আচলতে ইয়াতে অফিচিয়েলছ মানুহ নাই। তো আমি সিফালে আচলতে যিটো অফিচিয়েল অফিচ আছে তাতে অফিচিয়েলছ আছে। তো আমি তাতে গৈ পেলাই তেওঁলোকৰ পৰা ইয়াৰে যিটো হিষ্টৰিকেল বেকগ্ৰাউণ্ড আদি কৰি এইবোৰ বস্তু জানিবলৈ মই মোৰ ফালৰ পৰা চেষ্টা কৰিম। তো এইখিনি আকৌ এবাৰ মই ঘূৰাই দেখাই দিছোঁ ইয়াতে আচলতে কেনেকুৱা কি আছে। তাৰপিছত আমি তাতে গৈ মেলি এবাৰ চাম। তো ইয়াৰ মাজৰ ষ্ট্ৰাকচাৰটো ইমান ওখ আৰু ৰাউণ্ডকৈ বনোৱা। ওপৰত দুটামান মই হেল'জেন লাইট দেখিছোঁ। আৰু তাৰ একদম ঠিক তলতে এই দুটা কবৰ ইয়াতে আছে। আৰু এনেকৈ যদি চাই গোটেই ষ্ট্ৰাকচাৰটো ইমান ধুনীয়াকৈ বনোৱা। তো আৰু ইফালৰ পৰা দেখিছে যে সূৰ্যৰ ডাইৰেক্ট যিটো সূৰ্যৰ ৰশ্মি ইয়াৰ পৰা ডাইৰেক্ট সোমায় এইটো। তো আৰু এই গোটেই ভেণ্টিলেশ্যনছবোৰৰ পৰা ইমান ধুনীয়াকৈ পোহৰবোৰ পৰিছে। সেইটো যদি চাই ইমান ধুনীয়া লাগিছে দেখাত। তো এতিয়া আমি ইয়াৰ পৰা ওলাই অফিচিয়েলছবোৰৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। গোটেই বস্তুখিনি আপোনালোকক ঘূৰি দেখালোঁ আৰু ভিতৰতো অকণমান দেখাইছোঁ। আৰু মই কৈছিলোঁ যে ইয়াৰে যিবোৰ মানুহ দায়িত্বত আছে তো তেওঁলোকৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। তো মই এজন দাদাক মই পালোঁ, তেওঁ ৰাতিপুৱাতে ইয়াতে আছে। তো তেওঁৰ লগত কথা পাতি চেষ্টা কৰিম জানিবলৈ যে আমাৰ এই দৰগাহ শ্বৰীফৰ যিটো ইতিহাস, ইয়াৰ লগত যি ইতিহাস জড়িত হৈ আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা ছালাম। আপোনাৰ নাম? মোৰ নাম মহম্মদ মহৰুম আলী। আপুনি ইয়াৰে দায়িত্বত আছে? এইখিনি দায়িত্ব আমাৰ এই মাজাৰ পৰিচালনা কমিটি আছে। এই মাজাৰ পৰিচালনা কমিটিয়ে মোক 2012 চনৰ পৰা দায়িত্ব দিছে। সেই হিচাপে মই মোৰ দায়িত্ব পালন কৰি আছোঁ বৰ্তমানলৈ। আৰু শৰীৰ যদি ভালে থাকে আল্লাহৰ দোৱা আশীৰ্বাদত তেতিয়াহ'লে এই দায়িত্ব গ্ৰহণ কৰি যাই থাকিম।
আচ্ছা ইয়াৰে হজৰত মুৰ্তাজা আলী শ্বাহ চৌবি হয়নে তেখেতৰ যিটো ইতিহাস তো বহুতে নাজানে তো মই মোৰ যিখিনি দৰ্শক আছে তেওঁলোকক আপোনাৰ পৰা জানিবলৈ আগ্ৰহ কৰিম যে তেওঁৰ যি ইতিহাস সেই ইতিহাসখিনি কি ক'ৰ পৰা তেওঁ আহিছিলে তেওঁৰ বেকগ্ৰাউণ্ড কি আছিলে আলা হজৰত মুৰ্তাজা আলী শ্বাহ ছফবী এজন চুফী ধৰ্মীয় গুৰু চুফী সাধক তেখেতৰ জন্মস্থান মঙ্গলদৈ দৰং ডিষ্ট্ৰিক্ট মঙ্গলদৈ চিপাঝাৰ মহকুমা চিপাঝাৰ মৌজাৰ অন্তৰ্গত বাঁহঘৰা গাঁৱত তেখেতৰ জন্ম তেওঁ সেই সময়ত মোৰ চনটো নাই চিপাঝাৰ এতিয়া হায়াৰ ছেকেণ্ডেৰী হৈ আছে তেখেত চিপাঝাৰ মানে হায়াৰ ছেকেণ্ডেৰীৰ পৰা ভাৰত স্বাধীন হৈছে নে নাই তেখেত মই কিতাপখন আপোনাক দি দিম তেখেতৰ হেৰিটো পাই যাব গোটেই মানে ইতিহাসটো তেখেত অসমৰ ভিতৰত গোল্ড মেডেলিষ্ট হিচাপে তেখেতে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলে তেখেত অংক বিদ্যাত 100ৰ ভিতৰত সেইখিনি সময়ত 105 পাইছিলে 100ৰ ওপৰত নাথাকে 105 নম্বৰটো এই কাৰণে দিয়ে চাফ চিকুণতাৰ কাৰণে সেই সময়ত এতিয়া নাই সেই সময়ত হয় মই সেইটো মই নিজৰ ফাদাৰৰ পৰা মই কথাটো শুনিছো চাফ চিকুণতাৰ বাবে তেখেতক 100ৰ ভিতৰত 105 নম্বৰ দিছিলে তেওঁ মেট্ৰিক পাছ কৰি উঠাৰ পিছত তেওঁ অসমৰ মানে এখন ভাল মানে বিশ্ববিদ্যালয়ত মানে পঢ়িলে তাৰ পিছত তেখেতৰ ঘৰুৱা অৱস্থা সিমান এটা ভাল নাছিলে এই কিতাপখনত আপুনি গোটেইখিনি পাব তেখেতৰ প্ৰবল ইচ্ছা আছিল যে তেওঁ ইঞ্জিনিয়াৰিং পঢ়িব তেতিয়া আমাৰ ভাৰতত তেনেকুৱা ইঞ্জিনিয়াৰিং কলেজৰ ব্যৱস্থা নাছিল তেতিয়া ভাৰত মানে বাংলাদেশত তেতিয়া মানে তাত ইঞ্জিনিয়াৰিং এখন ভাল উচ্চ শিক্ষিত আছিলে শিক্ষানুষ্ঠান তাৰ পৰা তেওঁ গোল্ড মেডেলিষ্ট হিচাপে ইঞ্জিনিয়াৰিঙত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈ তেখেত উত্তীৰ্ণ হৈ আহিল তেতিয়া ভাৰত আৰু বাংলাদেশ একে আছিলে তেতিয়া মানে ভাৰত মানে হেৰি বিভক্ত হোৱা নাছিলে তেখেত কৰ্মসূত্ৰে ডিব্ৰুগড়ত তেখেত মানে তাতে তেখেত আছিলে তাৰ পিছত তেখেত এজন চুফী গুৰু লগ পালে তেখেতৰ নাম হৈছে হজৰত হাফিজ ৰহমান আলী শ্বাহ ছফবী তেখেত এতিয়া আমাৰ নানা হুজুৰ হয় তেখেতৰ মাজাৰ আছে কামৰূপ দৰঙৰ মধ্যৱৰ্তী ঠাই মান্দাকাটা আৰু বাঁহঘৰা বুলি কয় সেই ঠাইত তেখেতৰ মাজাৰ আছে আৰু তেখেতৰ গুৰু আছিলে তেখেতৰ গুৰুজনৰ নাম আছিলে হজৰত ছফি আলী শ্বাহ ছফবী তেখেতৰ বৰ্তমান দৰগাহ বা মাজাৰ আছে লক্ষ্ণৌত আপোনালোকে চাৰ্চ কৰিলে পাই যাব তেখেত আছিলে আমাৰ পয়গম্বৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ 44তম পুৰুষ তেখেত ইৰাণৰ বাদশ্বাহ আছিলে তেওঁ বাদশ্বাহ এৰি তেখেতে দৰবেশ হিচাপে তেখেত গোটেই বিভিন্ন মানে দেশ ভ্ৰমণ কৰি আহি আমাৰ অসমৰ ডিব্ৰুগড় জিলাত তেখেত মানে আহি উপস্থিত হয় ইয়াৰ মাজতে মোৰ এটা কথা ৰৈ গৈছে তেখেত লণ্ডনত অক্সফোৰ্ড ইউনিভাৰ্চিটিৰ পৰা 12টা ভাষাত তেখেতে মাষ্টাৰ ডিগ্ৰী লৈছিলে সেইজন আমাৰ যিজন দাদা তাৰপিছত তেখেতে গুৰু দায়িত্ব দিলে অৰ্থাৎ খলিফা প্ৰদান কৰিলে হজৰত হাফিজ ৰহমান আলী শ্বাহ ছফবী আৰু হজৰত ৰহমান আলী শ্বাহ ছফবীক কৰ্মসূত্ৰে এখেতে মানে ডিব্ৰুগড় লগ পালে আৰু এখেতৰ অগাধ মানে পাণ্ডিত্য দেখি অগাধ মেধা আৰু আধ্যাত্মিকতাত
ইছলামৰ আহলে বয়াতত এখেত প্ৰৱেশ কৰি এখেতে খলিফা নিযুক্তি পাই গ'ল আৰু এখেতৰ অগণন ভক্ত আছে অসমৰ গাঁৱে ভূঞে অগণন ভক্ত আছে আৰু ভক্তবিলাকৰ এখেত যেতিয়া পৰ্দা হৈ গ'ল 1995-6ত তেখেত পৰ্দা হৈ গ'ল পৰ্দা হোৱাত এখেতক এটা দফন কৰিলে তাৰ পিছৰ পৰাই এই দৰগাহ শ্বৰীফ বা মাজাৰ শ্বৰীফ তেতিয়াৰ পৰাই পবিত্ৰ উৰুজ মুবাৰক উদযাপন কৰা হৈ আহিছে আৰু হৈ থাকিব আৰু হ'ব আচলতে এইখিনিতে মোৰ এটা কথা মনত পৰিল যিহেতু ইয়াতে আমাৰ সিজুবাৰীত আৰু এখন মাজাৰ আছে তো আমি সৰু পৰাই এখন মাজাৰৰ বিষয়ে জানিছিলোঁ কিন্তু ইয়াৰে বিষয়ে কিন্তু আমি ইমান জনা নাছিলোঁ যেটা আপুনি ক'লে 1956ৰ কথা ক'লে 1956ত ইয়াতে তেখেতক 1995ত আচ্ছা তো ইমান দিনে আমি এই ষ্ট্ৰাকচাৰ যিটো আপোনালোকে বনাইছে এই ষ্ট্ৰাকচাৰটো কিন্তু আগত নাছিলে তেতিয়া কেনেকুৱা ষ্ট্ৰাকচাৰ আছিল এই মাজাৰ তেতিয়া এখেতৰ যিটো মাজাৰ বা এখেতৰ যিটো দৰগাহ তেতিয়া কাঠৰে টিনৰ ঘৰ দি মানে টিনৰ চালিয়া দি বনাই আছিলে আৰু এখেতৰ যিবিলাকবোৰ ভক্ত আছে এই ভক্তবিলাক মানে মিলিত হয় যে আমাৰ গুৰুজনাৰ দৰগাহ শ্বৰীফটো আমি এনেকৈ থৈ নেদাওঁ ইয়াৰ এটা ভাল ব্যৱস্থা এটা কৰা যাব এই বুলি গোটেই ভক্তবিলাকে বহি আলোচনা মৰ্মে দৰগাহ শ্বৰীফটো নিৰ্মাণৰ কাৰ্য হাতত ল'লে কোনোবাই ৰড দিছে কোনোবাই চিমেণ্ট দিছে কোনোবাই বালি দিছে এনেকৈ মানে এখেতৰ ভক্তবিলাকৰ দান বৰঙণিৰে বনাই গৈ থাকোঁতে আমাৰ মাজাৰ পৰিচালনা কমিটি বা ভক্তবিলাকৰ কোনো এটা মানে পৰিকল্পনা নাছিল যে আমি তাজমহল বনাম কিন্তু আল্লাহৰ ৰহমত আৰু পীৰ বাবাৰ দোৱাৰ আশীৰ্বাদত বনাই গৈ থাকোঁতে তাৰমানে তাজমহলৰ ৰূপটো লৈ ল'লে আৰু এতিয়া মানুহ বিশেষকৈ মানুহৰ মাজত এটা জনচৰ্চা হৈ গৈছে যে মিনি তাজমহল আমি মিনি তাজমহল বুলি নকওঁ যেহেতু এইটো পবিত্ৰ দৰগাহ শ্বৰীফ হজৰত মুৰ্তাজা আলী শ্বাহ ছফৱী মই এই কথাটো মই কৈ দিছোঁ যিহেতু মই প্ৰথমে কৈছিলোঁ যে আপোনালোকক মই এনেকুৱা এটা ঠাইত লৈ যাম গুৱাহাটীতে অৱস্থিত আৰু ভাৰতত বহুত এনেকুৱা 3-4খন জাগা আছে উত্তৰ প্ৰদেশতো আছে য'ত মিনি তাজমহল তেনেকুৱাকৈ আমি বহুতবাৰ দেখিছোঁ টিভি চেনেলত বা বেলেগ বেলেগ ব্লগছ বা এনেকুৱা হেৰি মাধ্যমত তো মই কৈছিলোঁ যে মই আমাৰ গুৱাহাটীতো এনেকুৱা এটা ষ্ট্ৰাকচাৰ আছে তাজমহলৰ নিচিনা কিন্তু মই উল্লেখ কৰি দিছিলোঁ যে আচলতে সেইখন তাজমহল নহয় মাজাৰ হয় তো তেখেতৰ মুখৰ পৰা শুনিলোঁ ইয়াতে মাজাৰ হয় আৰু ইয়াতে হজৰত মুৰ্তাজা আলী শ্বাহ ছফৱীৰ বাৰ্ষিক উৰুজ মুবাৰক নৱেম্বৰ মাহৰ এইবাৰ 27 তাৰিখ পৰিলে আচ্ছা কোনোবা 26 তাৰিখ পৰিব পাৰে কোনোবা 28 তাৰিখ পৰিলে তাৰমানে নৱেম্বৰ মাহৰ লাষ্ট উইকত হয় প্ৰতি বছৰ এদিনীয়া হয় আচ্ছা আৰু এটা কথা মই কৈ দিছোঁ যে ইয়াতে মই আপোনাৰ পৰা সুধিছোঁ যে ইয়াতে মই দুটা কপত দেখিছোঁ এটা কপত দেখিলোঁ আপুনি ক'লে হজৰত মুৰ্তাজা আলী শ্বাহ ছফৱী চাহাবৰ আৰু এটা আছে মই আপোনাক গোটেইখিনি ডিটেইলছ কৈ আছোঁ এইফালৰ পৰা সোমাই গ'লে যিটো ওখ ডাঙৰ সেইটো আমাৰ গুৰু মুৰ্ছিদ মহান মুৰ্ছিদ তেখেতৰ নাম আলা হজৰত মুৰ্তাজা আলী শ্বাহ ছফৱী তেখেতৰ মাজাৰ আৰু তেখেতৰ যিটো ৰাইট চাইডে এইফালে সোমালে যিটো ৰাইট চাইডে আপুনি মাজাৰ দেখিছে সেইটো আমাৰ গুৰু মাতৃ পীৰমাই তেখেতৰ নাম হৈছে হজৰত সুফিয়া বেগম শ্বাহ ছফৱী মানে তেখেতৰ পত্নী এইটো তাৰমানে পাৰ্থিৱ দুনিয়াদাৰী আচ্ছা আৰু এটা মই কথা আপুনি যিহেতু ক'লে চুফি মানে চুফিজিমৰ এজন গুৰু আছিলে তেখেত তো মই অকণমান লালন গীতি অকণমান চৰ্চা কৰিব পঢ়িছোঁ তো এই চুফিজিমত লালন গীতি যিটো আছে বাংলাদেশত বহুত পপুলাৰ বা ময়ো অকণমান ষ্টাডি কৰোঁ এই বিষয়ে আৰু মই বিশেষকৈ এই লালন গীতবোৰ মই শুনি থাকোঁ বিৰাটে ভাল লাগে তো তাৰে মাজত ইয়াৰে কিবা সম্পৰ্ক আছে একে বস্তুটো একে আচ্ছা আচলতে আপোনালোকে কিহৰ বিষয়ে চৰ্চা কৰে আচলতে চাওক মই এটা বস্তু আচলতে মানুহৰ মাজত এটা ধাৰণা এটা সৃষ্টি হৈ আছে বা বহুত আগৰ পৰাই এই বিতৰ্কটো চলি থাকে মানে ইছলামৰ এটা ভাগে কয় নামাজ পঢ়িব লাগে 5 ওয়াক্ত তাৰপিছত মানে এই যিটো মাজাৰৰ যিটো প্ৰচলন ইয়াৰে এগেইনষ্টত
কিছুমানে কৈ থাকে। তো মই ইয়াৰ বিষয়ে আপুনি কি ক'ব মই খুজিব? কওঁ, মই বৰ বিশেষ মোৰ ইমান এটা হেৰি নাই। যিটো ইছলামৰ যিটো আমাৰ ইয়াত কোৰাণৰ যিটো আধ্যাত্মিক, অৰ্থাৎ আল্লাই মানুহৰ সৈতে ইংগিতত কথা পাতে, এইবিলাকে আলোচনা কৰে। ইংগিতটো কি? সান্ধ্য ভাষা, সেইটো বুজি পাব লাগে। কোৰাণ শ্বৰীফৰ আয়াতবিলাকে হ'ল সাংকেতিক। সেইবিলাক আমাৰ গুৰু মুৰ্ছিদে এইটো আমাক জনাই দিয়ে। আৰু নামাজ ৰোজা এইটো থাকিব লাগিব, ৰীতি নীতি পৰম্পৰা এইটো মানি চলিবই লাগিব। তাৰ বাহিৰেও মানে আমাৰ এজন পীৰ তেখেতৰ কথা মানি চলি পেলাই আমি ইছলামত নহয়, ইছলামৰ যিটো মূল আদৰ্শ, ইছলামৰ যিটো মূল আদৰ্শ, আমাৰ পয়গম্বৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হজৰত আলীক খলিফা প্ৰদান কৰিছিলে। হজৰত আলীয়ে ইমাম হুছেইন আলী সাল্লামক প্ৰদান কৰিছিলে। ইমাম হুছেইন আলী সাল্লামৰ পুত্ৰ জয়নাল আবেদিন তেওঁক খলিফা প্ৰদান কৰিছে। কিন্তু আমি পয়গম্বৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰক্ত প্ৰবাহিত নহয় যদিও এইটো আমাৰ ভক্তি মাৰ্গ, এইটো এটা ৰহস্যবাদ। তো ঠিক আছে, আপোনাক মই ধন্যবাদ জনাইছোঁ। তো আমি বহুতখিনি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। আৰু তেখেতে মোক এখন কিতাপ দিবলৈ কৈছে, প্ৰতিশ্ৰুতি কৰিছে। তো সেই কিতাপখন লৈ পেলাই মই আৰু অকণমান পঢ়ি পেলাই যদি তাৰ পৰাও মই আৰু বিশেষ কিবা পাওঁ তো আপোনালোকক তাৰ বিষয়ে মই অৱগত কৰিম। তো আজিৰ কাৰণে মই ইয়াতে ৰাখিছোঁ। তো আপোনাক আকৌ ধন্যবাদ জনাইছোঁ।